Hello everyone, welcome to our YouTube channel Idiotic. এই ভিডিঅ'টিৰ মাজেৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কটন ইউনিভাৰ্চিটিৰ যি PhD প্ৰগ্ৰেমৰ এডমিশ্যন সেই সম্পৰ্কে। এই সম্পৰ্কে ইতিমধ্যে 31 মে'ত এখন নটিচ ৰিলিজ হৈছিল। সেইখনত আপোনালোকৰ কি ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আছে সেই সম্বন্ধে দি দিছিল। প্ৰথম মই এবাৰ কৈ দিছোঁ, এই নটিচখন আপোনালোকে কটন ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট তাত পাই যাব। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে কটন ইউনিভাৰ্চিটিৰ আপোনালোকৰ 24টা ডিপাৰ্টমেণ্টত ভেকেঞ্চি আছে, ভেকেঞ্চি ওলাইছে। গতিকে ক'ত কিমানটা ভেকেঞ্চি আছে সেইখিনি ইয়াত দিয়া আছে। আপোনালোকে নিজৰ ছাবজেক্ট অনুযায়ী ইয়াত ভেকেঞ্চিবিলাক চাই ল'ব আৰু তাত এপ্লাই কৰিব পাৰিব। গতিকে তাৰ পাছত আপোনালোকৰ ইয়াত এপ্লাই কৰিবলৈ হ'লে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড চিলেকশ্যন প্ৰচিডিউৰটো কি হ'ব সেইটো ইয়াত দিছে। আপোনালোকৰ ইলিজিবিলিটি হৈছে আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰীত 55% মিনিমাম থাকিব লাগিব, মানে এগ্ৰিগেটেড গোটেই ফাৰ্ষ্ট 4টা ছেমিষ্টাৰৰ। আৰু যিখিনি কেটেগৰীত থাকিব SC, ST, OBC, PWD, EWS তেখেতসকলৰ 5% ৰিলাক্সেশ্যন থাকিব। 50% হ'লে মিনিমাম 50% হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট এইটো হৈছে আপোনালোকৰ জাষ্ট এপ্লাই কৰাৰ কাৰণে। তাৰপিছত চিলেকশ্যন কেনেকৈ কৰিব? চিলেকশ্যনটো হ'ব আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টে তেওঁলোকে নিজাকৈ এণ্ট্ৰেঞ্চ টেষ্ট পাতিব। এণ্ট্ৰেঞ্চ টেষ্টটো 70 মাৰ্কছৰ হ'ব। 70 নম্বৰৰ এণ্ট্ৰেঞ্চ টেষ্টটো হ'ব। তাৰ পৰা আপোনালোকৰ যদি 50% মানে 35 মাৰ্কছৰ ওপৰত যদি পায় বা 35 মাৰ্কছ পায়, তেতিয়াহে আপোনালোকে সেই ৰিটেনটোৰ পৰা পিছত আপোনালোকক ইণ্টাৰভিউলৈ চিলেক্ট কৰিব। ৰিটেনটো হ'ব 70 মাৰ্কৰ, তাৰ পৰা 50% মাৰ্ক মানে 35ৰ ওপৰত যদি পায় আপোনালোকে 35 বা 35ৰ ওপৰত পালে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হ'ব। তাৰপিছত ইণ্টাৰভিউৰ 30 মাৰ্কছৰ হ'ব। ইণ্টাৰভিউ আৰু ৰিটেনৰ মাৰ্কটো এগ্ৰিগেট লগ কৰি তাৰ মতে তেওঁলোকে চিলেকশ্যন লিষ্টটো মানে চিলেকশ্যন ষ্টুডেণ্টছখিনি কেণ্ডিডেটখিনি চিলেক্ট কৰিব আৰু চিলেকশ্যন লিষ্টটো পাব্লিছ কৰিব। সেইটোৰ পৰাহে আপোনালোকক চব ডিপাৰ্টমেণ্টে সকলোবোৰ ডিপাৰ্টমেণ্টে সেনেকৈ আপোনালোকক চিলেক্ট কৰিব তেওঁলোকৰ যিমান ভেকেঞ্চি আছে সেই মৰ্মে। নেক্সট তেওঁলোকৰ চিলেবাছটো হ'ব 50% ৰিচাৰ্চ মেথডলজি, 50% ৰিচাৰ্চ মেথডলজি আৰু 50% ছাবজেক্ট স্পেচিফিক কণ্টেণ্ট হ'ব। ৰিচাৰ্চ মেথডলজিটো সকলোৰে মানে এইটো কমন হ'ব আৰু 50% আপোনালোকৰ যি ডিপাৰ্টমেণ্টত আপুনি এপ্লাই কৰে সেইমতে সেইখিনি কণ্টেণ্টখিনি হ'ব। আপোনালোকে নেট, গেট বা স্লেট এনেকুৱা চিলেবাছ চাব পাৰে। নেক্সট যদি কোনোবা কেণ্ডিডেটৰ অলৰেডি UGC নেট, CSIR নেট, গেট বা ICMR, DBT এই এক্সামিনেশ্যন বা চিমিলাৰ কিছুমান নেশ্যনেল লেভেল এক্সামিনেশ্যন যদি আপোনালোকে কোৱালিফাই কৰিছে, তেতিয়াহ'লে আপোনালোকে উইদাউট ৰিটেন টেষ্ট ডাইৰেক্টলি ভাইভাত ইণ্টাৰভিউৰ কাৰণে সেইটো বহিব পাৰিব, ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হ'ব। গতিকে তেওঁলোকে সেই কোৱালিফাইড কেণ্ডিডেটসকলে ৰিটেন টেষ্ট দিব নালাগে, তেওঁলোকে ডাইৰেক্টলি ইণ্টাৰভিউ দিব। ইণ্টাৰভিউ দিয়াৰ পিছত সকলোখিনি কেণ্ডিডেটৰ পিছত একেলগে আপোনালোকৰ চিলেকশ্যন লিষ্ট মাৰিব। গতিকে তাৰপিছত আপোনালোকৰ সেইখিনি কথা ইয়াত ধুনীয়াকৈ দি দিছে। ক'ত কেনেকৈ কি শ্বৰ্ট লিষ্ট কৰিব সেইখিনি মই ইতিমধ্যে কৈয়ে দিলোঁ। গতিকে অল চিলেক্টেড ৰিচাৰ্চ স্কলাৰ মাষ্ট কমপ্লাই উইথ দ্য কণ্ডিশ্যন অফ দ্য PhD প্ৰগ্ৰেম, এটেণ্ডেঞ্চ ইন PhD ক্লাছ ৱৰ্ক এণ্ড অল। গতিকে PhD এক্সামত কি পালে 75% এটেণ্ডেঞ্চ বা কোৰ্চ ৱৰ্ক কেনেকৈ ক্লাছবোৰ থাকিব, কোৰ্চ ৱৰ্কৰ ক্লাছবিলাক কৰিব লাগিব। এইটো পোৱাৰ পিছত যিখিনি সেইখিনি কিছুমান দিয়া আছে, এইখিনি আপোনালোকে ভালকৈ পঢ়ি চাব। কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাব। তো আপোনালোকৰ নেক্সট এখন ৰিচেণ্টলি এখন নটিচ হৈছে, সেইখনত আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছখিনিৰ ডিটেইল দিয়া আছে। সেইটো হৈছে আপোনালোকৰ এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈ গৈছে। ৰেজিষ্ট্ৰেশ্যন এপ্লাইৰ কাৰণে 21 জুনৰ পৰা আপোনালোকৰ 2 জুলাইলৈ এইটো 11 PM আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অ'পেন আছে আৰু পে'মেণ্টৰ লাষ্ট ডেট হৈছে 3 জুলাই। গতিকে বেছি দিন নাই, আপোনালোকে কৰক। এপ্লিকেশ্যন ফি হ'ব 1200 rupees আৰু আমাৰ যিটো মোড অফ এপ্লিকেশ্যন সেইটো অনলাইন হ'ব। এইটো পৰ্টেলৰ জৰিয়তে কৰিব পাৰে। পৰ্টেলটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ পেলাই এপ্লাই কৰিব পাৰিব। গতিকে এইটো ইতিমধ্যে লাইভ হৈছে, আপোনালোকে এইটো চাব। লাষ্ট ডেট অফ ফাইনেল ছাবমিশ্যন ইজ 3 জুলাই। গতিকে ফাইনেল ছাবমিশ্যন উইথ পে'মেণ্টটো সেইটো হৈছে 3 জুলাই। গতিকে এই নটিচখন ৰিচেণ্টলি এডমিশ্যন টু PhD প্ৰগ্ৰেম কটন ইউনিভাৰ্চিটি ৰিচেণ্টলি পাব্লিছ হৈছে। এইটোৱে তো বাকী ইয়াতো সেইখিনিয়ে দিয়া আছিল। ইয়াত আপোনালোকৰ এপ্ৰক্সিমেটলি কৈ দিয়া আছিল, ডেটটো দিয়া নাছিল। তো এইখনৰ পিছত
আপোনালোকৰ এইখন পাব্লিছ হৈছে আৰু ইয়াত আপোনালোকৰ এন্ট্ৰেন্সৰ ডেটটো দিয়া আছে ডেট অফ এন্ট্ৰেন্স হ'ব 11 জুলাই সকলোবোৰ ডিপাৰ্টমেণ্টৰ কাৰণে আপোনালোকৰ ডেট অফ এন্ট্ৰেন্স হ'ব 11 জুলাই মাৰ্ক ডেট এইটোত আপোনালোকৰ সেই হ'ব গতিকে এডমিট কাৰ্ড আদি এইবিলাক ইয়াত ওলাই যাব এপ্লিকেশ্যনৰ পিছত এন্ট্ৰেন্সৰ আগে আপোনালোকৰ এডমিট কাৰ্ড এইবিলাক দিব লাষ্ট ডেট অফ ফাইনেল ছাবমিশ্যন অফ এপ্লিকেশ্যন বাই 4th উইক অফ জুলাই এইটো এক্সাক্টলি দিয়া নাছিল কিন্তু পিছত তেওঁলোকে এতিয়া এক্সাক্টলি দিছে ইয়াত 4th উইক অফ জুন এইখন তাৰ পিছত এইখন নটিচ আহিছে গতিকে ইয়াত আপোনালোকে ডেটটো পাব আৰু বাকী ইয়াত আপোনালোকৰ এন্ট্ৰেন্সৰ ডেটটো দিয়া আছে গতিকে এইখিনি আছিল ইয়াৰ পিছত যদি কিবা জানিব থাকে কমেণ্ট বক্সৰ জৰিয়তে ক'ব ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল ইডিঅ'টিক ছাবস্ক্ৰাইব কৰক লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক কমেণ্ট কৰিব লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ